নমস্কাৰ ইকক্সলৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো দশম শ্ৰেণীৰ পঞ্চমটো অধ্যায়ৰ ইতিহাসৰ প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশসমূহত যথেষ্ট সংখ্যক প্ৰশ্ন উত্তৰ আলোচনা কৰিছো এতিয়া আমি পাঠটোৰ পৰৱৰ্তী প্ৰশ্ন উত্তৰলৈ যাও বলা ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ খুব ভালদৰে বুজি পাইছা এতিয়া আমি দীঘল উত্তৰৰ প্ৰশ্নলৈ আহিছো প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি বহুত্ববাদ কি এই সম্পৰ্কে আলোচনা কৰিছো এতিয়া আমি প্ৰশ্ন উত্তৰলৈ যাও বলা সাংস্কৃতিক বহুত্ববাদে কোনো এখন বিশেষ সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা মানুহৰ শ্ৰদ্ধাৰ মনোভাৱক বুজায় অৰ্থাৎ বিভিন্ন সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰতি মানুহৰ শ্ৰদ্ধা ভক্তি থাকিব লাগিব তদুপৰি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতি ক্ৰমবৰ্ধমান ৰূপত সংৰক্ষণ কৰিছে আৰু এনেকুৱা সময়তে কি হৈছে আনৰ কৃষ্টি সংস্কৃতিৰ সৈতে এক সহমৰ্মিতা তথা সন্মানৰ মনোভাৱ আমাৰ ভাৰতীয় সংস্কৃতিয়ে পোষণ কৰা দেখা যায় তদুপৰি আমাৰ ভাৰতবৰ্ষৰ ভাষিক ধৰ্মীয় ভৌগোলিক আৰ্থিক আদি অনেক ক্ষেত্ৰত পাৰ্থক্য আছে যদিও কি হৈছে আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিয়ে কি কৰিছে এক ঐক্যবদ্ধ অনুভূতিৰে অৰ্থাৎ আমি ভাৰতীয় এনেকুৱা মনোভাৱেৰে একত্ৰিত হৈ আছে এডাল মালাত যেনেদৰে বিভিন্ন ফুল গাঁঠি এডাল মালা সম্পূৰ্ণ কৰা হয় ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন জাতি উপজাতিয়ে এডাল ভাৰতীয় মালা সৃষ্টি কৰিছে আৰু এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত কি কৰিছে আমাৰ ভাৰতবৰ্ষৰ মানুহৰ মাজত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা আৰু বিভিন্ন সময়ত যে বিভিন্ন অঞ্চলত সাম্ৰাজ্যসমূহ গঢ়ি উঠিছিল এই সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস তথা বিভিন্ন যুগত কি হৈছিল শাসকসকলৰ যি ধৰ্মীয় নীতি আছিল শাসন সম্পৰ্কীয় সংস্কাৰ আছিল সাংস্কৃতিক উদাৰতা আছিল এইবিলাকে কি কৰিছে এই একতা সৃষ্টি কৰাত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে আমাৰ ভাৰতবৰ্ষৰ ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মূল সাংস্কৃতিক ক্ষেত্ৰত এক সুতিৰ সৃষ্টি কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে আৰু কি কৰিছে আমাৰ ভাৰতবৰ্ষত এক উদাৰ সাংস্কৃতিক ক্ষেত্ৰভূমি ৰচনা কৰাত সহায় কৰিছে আৰু এইবোৰৰ উপৰিও সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ কি হৈছে প্ৰতিটো গোট প্ৰতিটো ভাষা সংস্কৃতি জাতি উপজাতি কি হৈছে পৰস্পৰ বন্ধনযুক্ত হৈ থকা দেখা যায় আৰু দুটা গোট বা বিভিন্ন গোটবিলাক যদি আঞ্চলিকভাৱে বিচ্ছিন্ন ভৌগোলিকভাৱে বিচ্ছিন্ন কিন্তু অন্য কৰবাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত কি হোৱা দেখা যায় তেওঁলোকৰ মাজত ধৰ্মীয়ভাৱে ঐক্যবদ্ধ হোৱা দেখা যায় মানে কৰবাত যদি ভৌগোলিকভাৱে এটা অঞ্চল অন্য এটা অঞ্চলৰ লগত বিচ্ছিন্ন বা বৈসাদৃশ্য হৈ আছে সেই অঞ্চলটো আকৌ কি হৈছে ধৰ্মীয় ক্ষেত্ৰত ঐক্যবদ্ধ হৈ আছে তদুপৰি আমাৰ এই ভাৰতবৰ্ষৰ কি হৈছে একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত এই যিবিলাক বৈশিষ্ট্য সেই বৈশিষ্ট্যসমূহে কি কৰিছে আমাৰ ভাৰতবৰ্ষক এক বৈশিষ্ট্যময় দেশলৈ পৰিৱৰ্তন কৰিছে
এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আহিছো ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব অৰ্থাৎ এই যিটো বাক্যশাৰী দিছে আমাক কি কৰিব দিছে এই বাক্যশাৰীৰ ভাৱাৰ্থ আলোচনা কৰা অৰ্থাৎ এই বাক্যশাৰীয়ে কেনেকুৱা ধৰণৰ তাৎপৰ্য গ্ৰহণ কৰিছে সেই সম্পৰ্কে সুধিছে উত্তৰলৈ আহিছো ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব কথাষাৰ আমি সম্পূৰ্ণ সত্য বুলি ক'ব লাগিব এতিয়া আমি বিশ্লেষণলৈ আহিছো বেদৰ বিভিন্ন সংহিতা ব্ৰাহ্মণ আৰণ্যক আদি উপনিষদসমূহ তথা মহাভাৰত ৰামায়ণৰ দৰে মহাকাব্যসমূহ পুৰাণসমূহ তথা আমাৰ ভাৰতবৰ্ষৰ গীতা বেদাংগসমূহ বিভিন্ন জ্যোতিষ শাস্ত্ৰ ব্যাকৰণ ছন্দ কল্প এই বিভিন্ন ৰচনাৱলীসমূহ তথা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰত ৰচিত গ্ৰন্থ বিশেষভাৱে আমি উল্লেখ কৰিব পাৰো কৌটিল্যৰ অৰ্থশাস্ত্ৰ তদুপৰি বিভিন্ন চিকিৎসা বিজ্ঞানক কেন্দ্ৰ কৰি ৰচিত গ্ৰন্থ যেনে চৰক সংহিতা সুশ্ৰুত সংহিতা ইত্যাদি তথা আমাৰ ভাৰতবৰ্ষৰ যিখিনি মহান লেখক আছিল যেনে বাণভট্ট কালিদাস আদিৰ দৰে লিখকসকলৰ লিখনিত কি হৈছে আমাৰ ভাৰতবৰ্ষৰ সাহিত্যৰ উজ্জ্বল ধাৰা প্ৰতিফলিত হৈছে আৰু এই গ্ৰন্থসমূহে কি কৰিছে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন বৈশিষ্ট্যসমূহ বিভিন্ন উদাৰপন্থী নীতিসমূহ সাংস্কৃতিক বহুত্ববাদ এই সকলোবোৰ প্ৰতিফলিত কৰিছে তদুপৰি কপিল পতঞ্জলি ৰামানুজ মাধৱাচাৰ্য আদিৰ দৰে দাৰ্শনিকসকলৰ দ্বাৰা ৰচিত বিভিন্ন দৰ্শন কেন্দ্ৰিক পুথিসমূহ তথা বিভিন্ন ইতিহাসক লৈ ৰচিত বিভিন্ন গ্ৰন্থ যেনে কলহনৰ ৰাজতৰংগিনীৰ কথা আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো তদুপৰি বিভিন্ন গণিতজ্ঞ তথা বিজ্ঞান চৰ্চা কৰা ব্যক্তিসকলৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থৰ নাম আমি উল্লেখ কৰিব পাৰো সেই ব্যক্তিসকলৰ ভিতৰত যেনে আৰ্যভট্ট বৰামিহিৰ ব্ৰহ্মগুপ্ত ভাস্কৰাচাৰ্য মহৰ্ষি ভৰদাস আদিৰ দৰে ব্যক্তিসকলে যি বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে তদুপৰি আমাৰ দক্ষিণ ভাৰতৰ সংগম সাহিত্যৰাজিয়ে কি কৰিছে আমাৰ ভাৰতীয় মানুহৰ প্ৰাচীন ভাৰতবৰ্ষত জ্ঞান লিপ্সাৰ প্ৰতি আমাৰ ভাৰতীয়সকলৰ যি মনোভাৱ আছিল বা জ্ঞান পিপাসু মনৰ অধিকাৰী আছিল সেই সম্পৰ্কে সম্ভেদ দিয়ে তদুপৰি এই ৰচনাৰাজি কি কৰিছে জীৱন আৰু জগত সম্পৰ্কে মানুহৰ যি দৃষ্টিভংগী দৰ্শন সম্পৰ্কে মানুহৰ যি বিশ্বাস বিজ্ঞানসন্মত যি মানসিকতা এটা মানুহৰ থাকিব লাগে সেই সম্পৰ্কে তথা কাৰিকৰী জ্ঞান ৰাজনীতি চিকিৎসা সম্পৰ্কীয় জ্ঞান আদিৰ ক্ষেত্ৰত আমাৰ প্ৰাচীন ভাৰতীয় মনীষীসকলে আহৰণ কৰা বিভিন্ন জ্ঞানৰ স্তৰকে কি কৰিছে এই গ্ৰন্থসমূহে প্ৰতিফলিত কৰিছে তথা এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা মনস্তত্ব সাহিত্যিক চেতনা সৰ্বভাৰতীয় ঐক্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত কি কৰিছে এতিয়াও আমাক পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে অৰ্থাৎ আমাৰ বাবে এটা বাট মুকলি কৰি তেওঁলোকে গৈছে হিন্দু ধৰ্মৰ 4 বৰ্ণাশ্ৰম ব্যৱস্থা পিতৃ মাতৃ গুৰু অতিথি বিদ্যা আৰু বিজ্ঞানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত যি শ্ৰদ্ধা ভক্তিৰ মনোভাৱ আছে এই সকলো শিক্ষা এই বিভিন্ন মনীষীসকলৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহত বিস্তৃতভাৱে সম্ভেদ পোৱা যায় জন্মান্তৰবাদ অৱতাৰবাদ মোক্ষ স্বৰ্গ নৰক পাপ পুণ্য আদি যে আমাৰ ভাৰতীয় সংস্কৃতিৰ বিশ্বাস ধাৰণা আছে এই ধাৰণাসমূহ এই গ্ৰন্থসমূহে জনমানসত
প্ৰতিফলিত কৰাত যথেষ্ট প্ৰভুত্ব সহায় কৰিছে অৰ্থাৎ যথেষ্ট বিস্তীৰ্ণভাৱে এই মানসিকতাবোৰ মানুহৰ মাজত সোমাই যোৱাত এই গ্ৰন্থসমূহে যথেষ্ট অৰিহণা যোগাইছে এই গ্ৰন্থসমূহত উল্লেখ থকা সত্যমেৱ জয়তে অহিংসা পৰম ধৰ্ম জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী এনেকুৱা যি চিৰসত্য আমাৰ ভাৰতীয় চেতনা আছে এইসমূহ জাগ্ৰত কৰাত তথা প্ৰতিষ্ঠিত কৰাত আমাৰ ভাৰতীয় মনীষীসকলে আৰু তেওঁলোকৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহে যথেষ্ট সহায় কৰিছে তথা এইবোৰে কি কৰিছে আমাৰ ভাৰতীয় মূল্যবোধৰ ভেটিও ৰচনা কৰিছে তথা অসত্যৰ বিপৰীতে যে সত্যৰ প্ৰতি মানুহৰ যি বিশ্বাস থাকিব লাগে তথা অজ্ঞান আন্ধাৰৰ প্ৰতি জ্ঞানৰ প্ৰতি অজ্ঞান আন্ধাৰ নাখি জ্ঞানৰ প্ৰতি মানুহৰ যি ধাউতি থাকিব লাগে সেই সম্পৰ্কে আৰু জড়তাৰ বিপৰীতে চেতনালৈ নিয়াৰ যি প্ৰাৰ্থনা থাকিব লাগে যেনে অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় এনেকুৱা ধৰণৰ অমুক বাণী আমাক কি কৰিছে মনস্তত্বক যথেষ্ট প্ৰেৰণা যোগাই আহিছে তদুপৰি বিভিন্ন সময়ত সংস্কৃত ভাষাত ৰচিত গ্ৰন্থাৱলীসমূহেও কি কৰিছে ভাৰতীয় মূল্যবোধৰ ভেটি ৰচনা কৰাত যথেষ্ট সহায় কৰিছে আৰু এই সংস্কৃত ৰচনাৰ আজি পৰৱৰ্তী সময়ত বিভিন্ন ভাৰতীয় ভাষালৈ কি হৈছে অনুবাদিত হৈছে যিয়ে কি কৰিছে সংস্কৃত ভাষা নজনা মানুহখিনিও নিজৰ স্বকীয় ভাষাত বিভিন্ন আপুৰুগীয়া কিতাপসমূহ পঢ়াৰ বাবে বা সেই কিতাপসমূহত থকা বাণীসমূহ বা যি শিক্ষা আমাক দিব বিচাৰিছে সেইসমূহ কি কৰিছে আমাক তাৰ পৰা আদৰি লোৱাত তথা ভাৰতীয় মূল্যবোধ ৰচনা কৰাত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সহায় কৰি আহিছে তদুপৰি পৰিয়ালসমূহত বংশানুক্ৰমে মৌখিকভাৱে সমূহীয় নাম কীৰ্তনৰ দ্বাৰা বা সামাজিক নীতি নিয়মৰ দ্বাৰাও কি হৈছে বিভিন্ন জনশ্ৰুতি বিশ্বাস আদি আমাৰ ভাৰতীয় সমাজত পৰিস্ফুট হৈছে এইখিনি আছিল এই প্ৰশ্নটোৰ মূল উত্তৰ এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাও বলা ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা এতিয়া আমি উত্তৰলৈ আহিছো ভাৰতৰ ধৰ্মীয় পৰম্পৰা অতি প্ৰাচীন ভাৰতবৰ্ষত অতি প্ৰাচীন কালতে যথেষ্ট উচ্চমানৰ ধৰ্মীয় চিন্তাধাৰা বা চেতনা জাগ্ৰত হৈছিল আৰু এই ক্ষেত্ৰত পৰম্পৰাই নতুন নতুন বিশ্বাস নীতি নিয়মৰ ক্ষেত্ৰত সহৱৰ্তিতা সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত কি কৰিছে এক উদাৰ নীতি বহন কৰি আহিছে তথা স্বকীয় নীতিৰ সংস্কাৰ সংশোধন নতুন ব্যাখ্যা আৰু বিৰোধৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ তেওঁলোকে ৰাখিছিল আৰু এনেকুৱা দৃষ্টিভংগীৰ বাবে কি হৈছে আমাৰ ভাৰতবৰ্ষত কেইবাটাও তত্ত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সবল ৰূপত আমাৰ প্ৰাচীন ভাৰতবৰ্ষত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দু ধৰ্মৰ কেতিয়াও কোনো ধৰণৰ সংঘাত হোৱা নাছিল অৰ্থাৎ তেওঁলোকৰ দাৰ্শনিক ভেটি যদিও বেলেগ বেলেগ আছিল কিন্তু ভাৰতবৰ্ষৰ প্ৰাচীন ধৰ্মৰ লগত নতুন মতবাদৰ কেতিয়াও বিৰোধ হোৱা নাছিল হিন্দু ধৰ্মৰ ভিতৰতে অনেক কাৰণত কি হৈছিল পৰৱৰ্তী সময়ত বিভিন্ন পন্থাৰ উদ্ভৱ হৈছিল বা সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ কৰিছিল তথা পৃষ্ঠপোষকতা কৰা দেখা যায় যেনে আমি উদাহৰণ স্বৰূপে মোগল সম্ৰাট আকবৰৰ কথাও বিশেষভাৱে উল্লেখ কৰিব পাৰো তেখেতে কি কৰিছিল তেখেতৰ ধৰ্মত যথেষ্ট উদাৰতা নীতি গ্ৰহণ কৰিছিল ইয়াৰ পূৰ্বৰ সম্ৰাট অশোকেও কি কৰিছিল উদাৰতাৰ পন্থাকে তেওঁ গ্ৰহণ কৰিছিল
আৰু অশোকৰ এই যে ধৰ্মীয় উদাৰতা আছিল সেই সম্পৰ্কে গিৰ্নাৰত থকা 12 নম্বৰ বৃহৎ শিলালেখখনত এটা টকা উল্লেখ থকা দেখা যায় সেই টকাটো আমি যদি অধ্যয়ন কৰো সম্ৰাট অশোকৰ ধৰ্মীয় উদাৰতাৰ কথা আমি জানিব পাৰো আৰু এই লিপিসমূহত এটা কথা বিশেষভাৱে উল্লেখ কৰা হৈছে যে কোনেও কি কৰিব নোৱাৰিব নিজৰ ধৰ্মতক প্ৰশংসা কৰি অন্য ধৰ্মক কেতিয়াও নিজ বুলি প্ৰতিপন্ন কৰিব চেষ্টা কৰিব নালাগে মানে মোৰ ধৰ্মটোৱে শ্ৰেষ্ঠ আনৰ ধৰ্মবিলাক তাৰ তলত আছে এনেকুৱা ধৰণৰ মনোভাৱ আমি কি কৰিব লাগিব ত্যাগ কৰিব লাগিব সকলো ধৰ্মৰ সাৰমৰ্ম গ্ৰহণ কৰি সমন্বয়ৰ বাট মুকলি কৰাৰ প্ৰতিহে কি আছিল অশোক যথেষ্ট আগ্ৰহী আছিল আৰু কি হৈছিল সম্ৰাট অশোকৰ এনেকুৱা ধৰণৰ বাণীসমূহে আমাৰ ভাৰতবৰ্ষৰ ধৰ্মৰ ক্ষেত্ৰত প্ৰাচীনতম উদাৰতাৰ সাক্ষ্য বহন কৰি আহিছে তথা পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰ্মৰ উত্থান হৈছিল সেই ধৰ্মসমূহৰ ভিতৰত আমি উল্লেখ কৰিব পাৰো খ্ৰীষ্টান ধৰ্ম ইছলাম ধৰ্ম জোৰষ্টাৰ আদি বিভিন্ন ধৰ্মৰ উদ্ভৱ হৈছিল আৰু শাস্ত্ৰ নিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে কি হৈছিল বিভিন্ন বিশ্বাস ৰীতি-নীতিৰ আধাৰত কিছু সংখ্যক জনজাতীয় ধৰ্মীয় বিশ্বাসবোৰেও কি কৰিছিল সৃষ্টি হৈছিল আৰু এই বিভিন্ন ধৰ্মীয় বিশ্বাস তথা জনজাতীয় ধৰ্মবোৰেও কি কৰিছে আমাৰ ভাৰতবৰ্ষত শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি থকা পৰিলক্ষিত হৈছে এইখিনি আছিল এই প্ৰশ্নটোৰ মূল উত্তৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে অৰ্থাৎ আমি যে উত্তৰ পূৰ্বাঞ্চল বুলি ভাৰতবৰ্ষৰ এটা বিশেষ অঞ্চল আছে সেই পৰিচয়টো আমাৰ কেনেদৰে গঢ়ি উঠিছে এতিয়া আমি এই বিষয়ে আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে আমি প্ৰথমতে ক'ব লাগিব যে এই উত্তৰ পূৰ্বাঞ্চলৰ ধাৰণাটো সম্পূৰ্ণৰূপে ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল তেওঁলোকে কি কৰিছিল এই উত্তৰ পূৰ্বাঞ্চল শব্দটো আনিছিল তথা এই শব্দটোৱে সাঙুৰি লোৱা অঞ্চলবোৰ অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু পৰৱৰ্তী সময়ত ছিকিমো এই উত্তৰ পূৰ্বাঞ্চলৰ লগত একত্ৰিত হৈছে আৰু এই যে বিভিন্ন প্ৰদেশ আছে এই প্ৰদেশবোৰৰ নিজস্ব কৃষ্টি সংস্কৃতি আছে আৰু তেওঁলোকৰ প্ৰত্যেকৰে এক ৰাজনৈতিক ইতিহাস থকা দেখা যায় আৰু এইবোৰে কি কৰিছে এক অনন্য বৈশিষ্ট্য উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে দাঙি ধৰিছে আৰু এই অঞ্চলটোৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য থকাও পৰিলক্ষিত হয় অৰ্থাৎ ভৌগোলিকভাৱে যদিও এই বিভিন্ন প্ৰদেশসমূহ বিভিন্ন ভাগত বিভক্ত হৈ আছে কিন্তু এই প্ৰদেশসমূহৰ মাজত কিছুমান উমৈহতীয়া বৈশিষ্ট্য থকা পৰিলক্ষিত হয় উত্তৰ পূৰ্বাঞ্চলৰ উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে কি কৰিছে বহু ক্ষেত্ৰত সহায় কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় আটাইকেইখন ৰাজ্যয়ে পাহাৰীয়া আৰু ব্ৰহ্মপুত্ৰ তথা বৰাক নদী উপত্যকাই সৃষ্টি কৰা সমতল অংশ মাজভাগত লৈ অসমখনক উত্তৰ পূব দক্ষিণ দিশত ৰাজ্যকেইখনে আমাক কি কৰিছে আৱৰি ৰাখিছে অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু বৰাক সমতল ভূমি কি কৰিছে বাকি ৰাজ্যকেইখনে আৱৰি ৰাখিছে আৰু এই ৰাজ্যবোৰ আটায়ে পাহাৰীয়া ৰাজ্য ঠিক তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন বাংলাদেশ ভূটান ম্যানমাৰ আদিৰ দৰে বিদেশী ৰাষ্ট্ৰই আৱৰি ৰাখিছে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ চাৰিওফালে এই বিদেশী ৰাষ্ট্ৰসমূহ অৱস্থিত আৰু অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তৰ মংগোলীয়
জনগোষ্ঠীৰ শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক আৰু নগাসকলৰ একাংশৰ মাজত নিগ্ৰ নৃগোষ্ঠীয় উপাদান থকা দেখিবলৈ পোৱা যায় তথা মেঘালয়ৰ খাচীয়াসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক তেওঁলোকৰ গোষ্ঠীটো হৈছে অষ্ট্ৰিক তথা পাহাৰীয়া ৰাজ্য কেইখনৰ জনসাধাৰণ ঠাই বিশেষ হিন্দু খ্ৰীষ্টান বৌদ্ধ ধৰ্মৰ অনুগামী অৰ্থাৎ এওঁলোকৰ ধৰ্মীয় বিশ্বাস বেলেগ বেলেগ কিছু সংখ্যকে যদি হিন্দু ধৰ্ম আকোৱালি লৈছে কিছু সংখ্যকে আকৌ খ্ৰীষ্টান বা বৌদ্ধ ধৰ্ম আকোৱালি লোৱা পৰিলক্ষিত হয় তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে কি হৈছে জনগোষ্ঠীগত ফৈদ তথা শাখা প্ৰশাখাৰ সৈতে বহু সংখ্যক জনগোষ্ঠীয় লোকে উত্তৰ পূৰ্বাঞ্চলত বাস কৰে আৰু পৰম্পৰাগত তেওঁলোকৰ পোছাক আছে নৃত্য বাদ্য উৎসৱ বিভিন্ন ৰীতি নীতিয়ে কি কৰিছে এক বৰ্ণিল সংস্কৃতি দাঙি ধৰিছে প্ৰত্যেকখন ৰাজ্যৰ এক বৰ্ণিল সংস্কৃতি উপস্থাপন হৈছে তথা প্ৰতিখন ৰাজ্যতে কম বেছি পৰিমাণে ঝুম খেতিৰ প্ৰচলন আছে আৰু পৰম্পৰাগতভাৱে তেওঁলোকে কি কৰে মদিৰা পান কৰে তথা আমিষ খাদ্য সম্ভাৰ তেওঁলোকে পৰিবেশন কৰে আৰু প্ৰত্যেকখন ৰাজ্যতে কি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্য প্ৰশাসন ব্যৱস্থা আছে আৰু এই পাহাৰীয়া জিলাসমূহত ঘাইকৈ খেৰ বা ইত্যাদিৰ সহায়ত কি কৰে বিভিন্ন চাংঘৰ বা পৰম্পৰাগত বৈশিষ্ট্যৰে তেওঁলোকে গৃহ নিৰ্মাণ কৰা দেখিবলৈ পোৱা যায় আৰু এইবোৰ কাৰণৰ বাবে কি হৈছে উত্তৰ পূৰ্বাঞ্চলত এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱা দেখা যায় উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাবৰণৰ বিষয়ে চমুকৈ লিখা অৰ্থাৎ ধৰ্মীয় ক্ষেত্ৰলৈ আমি আহিছো ইংৰাজ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ মাজত মিছনেৰীসকলে কি কৰিছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰ ঘটাইছিল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত আৰ্য ভাষা আৰু হিন্দু ধৰ্মৰ প্ৰসাৰ অতি প্ৰাচীন কালতে হৈছিল অৰ্থাৎ অসমত আৰ্য ভাষা আৰু হিন্দু ধৰ্মৰ প্ৰসাৰ অতি প্ৰাচীন কালতে হৈছিল ঠিক অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো প্ৰাচীন কালতে কি হৈছিল হিন্দু ধৰ্মৰ যথেষ্ট পৰিমাণে প্ৰসাৰ ঘটিছিল তথা এই পাহাৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী বিশ্বাস তথা ৰীতি নীতি দেখিবলৈ পোৱা যায় অৰ্থাৎ প্ৰকৃতিক কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত বিভিন্ন লোকবিশ্বাস যি প্ৰাচীন কালৰ পৰা চলি আহিছিল সেইবোৰ বৰ্তমানো থকা পৰিলক্ষিত হয় তথা অৰুণাচল প্ৰদেশৰ বহু সংখ্যক লোক হিন্দু খ্ৰীষ্টান বৌদ্ধ ধৰ্মৰ অনুৰাগী তথা একে সময়তে আকৌ বিভিন্ন স্থানীয় দেৱ দেৱীৰ লগতে দনিপল অৰ্থাৎ সূৰ্য চন্দ্ৰ তেওঁলোকৰ জনপ্ৰিয় দেৱতা অৰ্থাৎ তেওঁলোকে এই যে বিভিন্ন ধৰ্ম আকোৱালি লৈছে অৰুণাচলৰ লোকসকলে হিন্দু খ্ৰীষ্টান বৌদ্ধ ধৰ্ম কিন্তু তথাপিও তেওঁলোকৰ বিশেষ বিশেষ দেৱ দেৱী আছে আৰু তেওঁলোকক লৈ জনশ্ৰুতিসমূহ এতিয়াও তেওঁলোকে পালন কৰি আহিছে নগাসকলে ধনেশ পক্ষীক ত্ৰাণকৰ্তা বুলি তেওঁলোকে বিবেচনা কৰে পবিত্ৰ জীৱ বুলি বিশ্বাস কৰে আৰু এই পক্ষীৰ নামতে কি কৰা হৈছে নাগালেণ্ডত হৰ্ণবিল উৎসৱৰ আয়োজন কৰা হয় প্ৰতি বছৰে আৰু এই উৎসৱটো ডিসেম্বৰ মাহত অনুষ্ঠিত হয় ঠিক তেনেদৰে স্বাধীনতা সংগ্ৰামী ৰাণী গাইদিনলিউৱে কি কৰিছিল নাগালেণ্ডৰ যিবিলাক পৰম্পৰাগত পুৰণি জনবিশ্বাস ধৰ্মীয় বিশ্বাস তথা তেওঁলোকৰ যি সংস্কৃতি আছিল সেই সংস্কৃতিক পুনৰ প্ৰৱৰ্তন বা সংৰক্ষণৰ অৰ্থে কি কৰিছিল হেৰাকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল আৰু পুৰণি যি জনবিশ্বাস সেইবোৰক সংৰক্ষণ কৰিব বিচাৰিছিল তথা মণিপুৰৰ মেইতেই সম্প্ৰদায়টোৱে কি কৰিয়ে তেওঁলোক চৈতন্য বৈষ্ণৱ ধৰ্মালম্বী আৰু এনেদৰে কি হৈছে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জনশ্ৰুতি জনবিশ্বাস চলি আহিছে
আৰু বৈষ্ণৱ ধৰ্মৰে প্ৰভাৱিত গীত বাদ্য নৃত্য মণিপুৰৰ মাজত বহুলভাৱে প্ৰচলন হোৱা দেখা যায় তথা চৈতন্য মহাপ্ৰভুৰ যি শৈশৱৰ লীলা আছিল তথা কৃষ্ণ লীলা আদিৰ আলমত গঢ়ি উঠা মণিপুৰী নৃত্য আমাৰ ভাৰতবৰ্ষৰ সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এটা ধ্ৰুপদী নৃত্য বুলি ভাৰত চৰকাৰে অনুমোদন দিছে তথা মণিপুৰী সকলৰ একাংশ মানুহে এতিয়াও প্ৰকৃতি প্ৰাণবাদী ধৰ্মপন্থাৰ প্ৰচলনৰ প্ৰতি তেওঁলোকে বিশ্বাস কৰে বা এই ধৰ্মপন্থা এতিয়াও মণিপুৰত প্ৰচলিত হৈ আছে ত্ৰিপুৰাৰ অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত তেওঁলোক হিন্দু ধৰ্মৰ তেওঁলোক যথেষ্ট অনুৰাগী আৰু বংগীয় যিবিলাক সংস্কৃতি সেইবোৰ তাত বহুলভাৱে প্ৰচলিত আৰু বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্ৰিত সংস্কৃতি দেখিবলৈ পোৱা যায় ত্ৰিপুৰাৰ থলুৱা মানুহখিনিৰ লগতে কি হৈছে সংমিশ্ৰিত সংস্কৃতি এটা গঢ়ি উঠিছে তদুপৰি মেঘালয়ৰ কথা যদি আমি ক'বলৈ যাওঁ মেঘালয়ৰ পূৰ্বৰ প্ৰকৃতি উপাসক যেনে বিভিন্ন জনগোষ্ঠী গাৰো খাচিয়া জয়ন্তীয়া এই লোকসকলে 1830 চনৰ পৰা ক্ৰমে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ'বলৈ ধৰিছিল আৰু বৰ্তমান ৰাজ্যখনৰ 70% অধিক লোক এই খ্ৰীষ্টান ধৰ্মত দীক্ষিত এতিয়া আমি মিজোৰামৰ কথা আলোচনা কৰিবলৈ লৈছো মিজোৰামৰ জনগাঁথনিও বিভিন্ন জনগোষ্ঠীৰে তেওঁলোক গঠিত আৰু তেওঁলোকে একেলগে কি কৰিছে তেওঁলোকক একেলগে মিজো বুলি কোৱা হয় আৰু এই মিজো শব্দৰ অৰ্থটো হৈছে পাহাৰৰ বাসিন্দা অৰ্থাৎ তেওঁলোক পাহাৰত বাস কৰে আৰু তেওঁলোকৰ গৰিষ্ঠ সংখ্যক লোক খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে তথা কিছু সংখ্যক লোক কিন্তু এতিয়াও হিন্দু ধৰ্মীয় বিশ্বাস আকোৱালি লৈ আছে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ পৰম্পৰাগত উৎসৱ আৰু লোকাচাৰবোৰ লাহে লাহে কি হৈছিল হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল সংৰক্ষণৰ অভাৱত আৰু সেয়েহে 1773 চনৰ পৰা মিজোসকলে তেওঁলোকৰ যে পৰম্পৰাগত লোকবিশ্বাস আছে এই সমূহ সংৰক্ষণৰ বাবে তেওঁলোকে কি কৰিছিল সবসৰ কোট নামৰ উৎসৱটো পুনৰ উদযাপন কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ যিবিলাক পৰম্পৰাগত যিবিলাক সংগীত বাদ্য নৃত্য আছে এইবোৰ পুনৰ উদ্ধাৰ কৰিবলৈ তেওঁলোক যথেষ্ট চেষ্টাত মগ্ন হৈছে অৰ্থাৎ আটাইকেইখন ৰাজ্যই পুৰণি কৃষ্টি সংস্কৃতিৰ প্ৰতি যথেষ্ট আকৃষ্ট হ'বলৈ ধৰা দেখা গৈছে আৰু তেওঁলোকে পুৰণি কৃষ্টি সংস্কৃতিসমূহ তেওঁলোকৰ মাজত সংৰক্ষণৰ বাবে তেওঁলোকে কি কৰিছে যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে এইখিনি আছিল এই প্ৰশ্নটোৰ মূল উত্তৰ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন উত্তৰ শিতান্ত আজিলৈ ইমানতে শেষ কৰিছো আগৰ অংশসমূহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ